নমস্কাৰ মই ভাস্কৰ জ্যোতিয়ে আমাৰ এই অনুষ্ঠান এক ভাৰত শ্ৰেষ্ঠ ভাৰতলৈ স্বাগতম জনাইছোঁ। আজি আমি যাবলৈ বিচাৰিছোঁ হোজাই চহৰলৈ, য'ত মাৰোৱাৰী সম্প্ৰদায়ৰ লোকসকলে অসমীয়া সমাজখনৰ সৈতে সংপৃক্ত হৈ পৰিছে, য'ত ভাষা সংস্কৃতিৰ আদান প্ৰদানেৰে একতাৰ দোলেৰে বান্ধ খাই আছে। হোজাই এখন বাণিজ্যিক চহৰ। এই চহৰখনতে আন আন জাতি জনগোষ্ঠী ভাষিক লোকৰ সৈতে অতীজৰে পৰা বসবাস কৰি আহিছে মাৰোৱাৰী সম্প্ৰদায়ৰ লোকসকল। সময়ৰ লগে লগে অসমীয়া সমাজখনৰ সৈতে সংপৃক্ত হৈ পৰিছে মাৰোৱাৰী সমাজ। আজি হোজাই চহৰত থকা মাৰোৱাৰী লোকসকলে কিদৰে ব্যৱসায় বাণিজ্য সংস্কৃতিৰ লগতে অসমীয়া সমাজৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বিষয়ে আলোকপাত কৰিম। শিক্ষাৰ ক্ষেত্ৰতো যথেষ্ট আগবাঢ়িছে মাৰোৱাৰী সম্প্ৰদায়ৰ লোকসকল। এইখন চহৰৰ পৰাই বহুকেইগৰাকী উচ্চপদস্থ প্ৰশাসনিক বিষয়াৰ লগতে বিভিন্ন কৰ্মক্ষেত্ৰত কাম কৰি আহিছে তেওঁলোকে। মাৰোৱাৰী কমিটি পঞ্চায়তৰ পৰা স্কুল ভালকৈ চলাই আছে। আগতে স্কুল ইমান ডেভেলপ নাছিলে, আজিকালি লেট্ৰিন ইউৰিনেল চিনেল সব ভালকৈ ধুনীয়াকৈ বনাই দিলে, টাইলছ লগাখিনি আৰু মেনেজমেণ্ট ধুনীয়াকৈ কৰি আছে। আৰু এইটো স্কুল আমাৰ অসমত নাম কৰা স্কুল। ইয়াৰ পৰা ভাল ভাল ল'ৰা ছোৱালী ওলাইছে। ডক্টৰ কেইজনমান আছে, ইয়াতে চাকৰি কৰে, বাহিৰতে আছে, ডেপুটি ছেক্ৰেটাৰী হৈ আছে এইটো স্কুলৰ। IPS আছে মুকেশ আগৰৱাল আমাৰ স্কুলত। আৰু ইয়াৰ বাহিৰে ডক্টৰকেইটা IPS IASৰ মই জানো, আৰু ইয়াৰ বাহিৰত বাহিৰত চাকৰি কৰি আছে। আগতে স্কুল কম আছিলে, এইটো স্কুল গান্ধী বিদ্যাপীঠ নাম কৰা স্কুল আছিলে। আৰু ইয়াত বহুত ডেভেলপমেণ্ট হ'ল, আৰু বিল্ডিঙৰ ক্ষেত্ৰত নতুন বিল্ডিং বনোৱা হ'ল, এইকেইটা হ'ল। আৰু টিচাৰ এপইণ্টমেণ্ট তেওঁলোকে কৰিছিলে কেইটা। আমি যেতিয়া পঢ়িছিলোঁ এইটো স্কুলত 1984ত ইয়াতে পঢ়িছিলোঁ আমি, ইমান সুবিধা নাছিলে, লাইটৰ সুবিধা ইমান নাছিলে, বেঞ্চ ডেস্ক নাছিলে, ডেস্ক নাই, আটাইতকৈ ডাঙৰ কথা টিচাৰ নাছিলে। 5জন না 6জন টিচাৰ ৰিটায়াৰ হৈ গৈছিলে। তাৰপিছত কমিটি অহাৰ পিছতে, পঞ্চায়তী কমিটি অহাৰ পিছত টিচাৰ এপইণ্টমেণ্ট কৰিলে, ইয়াক মেনেজ কৰিলে ধুনীয়াকৈ। আজি বহুত ডেভেলপ হৈ আছে, ৰিজাল্ট ভাল হ'ল। আমাৰ স্কুলৰ 80% ৰিজাল্ট হ'ল। ইয়াত 6ৰ পৰা 10লৈকে আছে। হায়াৰ ছেকেণ্ডেৰী খুলিব চেষ্টা কৰি আছোঁ, অলপ প্ৰব্লেম আছে, হৈ যাব অহা বছৰত। কমিটি এপইণ্টমেণ্ট আগতে দিছিলে, এডভাৰটাইজমেণ্ট কৰিছিলে, কেণ্ডিডেট আহিছিলে, এপ্লাই কৰিছিলে, তাৰপিছত শ্বৰ্টিং হ'ল, হোৱাৰ পিছতে ইণ্টাৰভিউ পাতিৰ পিছত তেওঁলোকে এপইণ্টমেণ্ট দিব আৰু গভৰ্ণমেণ্ট তাত ফৰৱাৰ্ড কৰি দিব এপ্ৰুভেলৰ কাৰণে। IAS বাধ্য আছিলে এপ্ৰুভ দিবৰ কাৰণে। এয়াই হৈছে এক ভাৰত শ্ৰেষ্ঠ ভাৰত, য'ত সুদূৰ ৰাজস্থানৰ পৰা আহি অসমৰ মাটি পানীক আপোন কৰি লৈছে মাৰোৱাৰীসকলে। আমি নামঘৰত যাওঁ, তাত পূজা চব কৰোঁ, লগত কাফি মানুহ যায়, তাত শৰাই চৰাই দিওঁ। আৰু খুব যিটো মনত আছে এই কামনাটো কৰোঁ, কি কামনাটো হয় আমাৰ, আৰু খুব ভাল পাওঁ, তাত গৈ খুব শান্তি লাগে মনত একদম। বিয়া হৈছে 90ত, মা ঘৰ বোকাখাট। ইয়াততো অহা মোৰ 35 বছৰ হৈছে। মাৰোৱাৰী সম্প্ৰদায় বুলি ক'লেই তেওঁলোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত যথেষ্ট দখল আছে। বৰ্তমান সময়ত বিভিন্ন ব্যৱসায় কৰি উদ্যোগ প্ৰতিষ্ঠান গঢ়ি তুলিবলৈ সক্ষম হৈছে তেওঁলোক। মোৰ সৈতে আছে আছাম চেম্বাৰ অফ কমাৰ্চৰ ৰাজ্যিক সাংগঠনিক সম্পাদক অশোক কেজৰিৱাল। তেওঁ এগৰাকী উদ্যোগীও, তেওঁ বিভিন্ন ব্যৱসায় আছে, তেওঁ হোজাইত থাকে। আমি তেওঁৰ সৈতে কিছু কথা পাতিম। আপোনাৰ ওচৰলৈ আহিছোঁ। ইয়াতে ব্যৱসায় কেনেধৰণে চলিছে, অকণমান প্ৰথমতে সেই কথাটো ক'ব। ইয়াত ব্যৱসায় ভালে চলি আছে। আমাৰ হোজাইৰ ইতিহাসত যদি কওঁ আমি, তেনেকুৱা আমাৰ ফ'ৰ ফাদাৰ্ছবিলাক যে আছে, ৰাজস্থানৰ পৰা প্ৰথম আহিছিলে আমাৰ যমুনামুখ, এইটো হোজাই জিলাৰ এটা পাৰ্ট হয়, ব্যৱসায় কৰিবলৈ। কি তেতিয়া এই সময়ত আমাৰ ৰোডৱেজ নাছিলে আৰু পানী দি ব্যৱসায় হৈছিলে, পানী জাহাজ আহিছিলে। তো আমাৰ যমুনামুখৰ যোনটো নদীৰ কাষত হোৱাৰ কাৰণে তাৰ পৰা আমাৰ বিজনেছটো হৈছিলে। আৰু তাৰ পৰা তাত অহাৰ পিছত যেতিয়া ৰোডৱেজবিলাক ডেভেলপ হোৱাৰ পিছতে আমাৰ হোজাইত আহি পেলাই ইহঁতে নিয়েৰ এবাউট মই জনামতে 1910 বা 15 চনত যে আছে, হোজাইত আহি এতিয়া ব্যৱসায় আৰম্ভ কৰিলে। আৰু ইয়াত আমাৰ প্ৰথম যেতিয়া আহিছিলে তেতিয়া 7টা-8টামান ৰাইচ মিল আছিলে। আমাৰ হোজাইত 1930 চনত ফাৰ্ষ্ট টাইম যোনটো ৰাইচ মিল, GM ৰাইচ মিল,
এইটো GM ৰাইচ মিল বুলি আছিলে আৰু আমাৰ মেইন ৰোড এইটো গোটেই মেইন ৰোডটো ক'বলৈ গ'লে গোটেই মানে আমাৰ এই ৰাজস্থানৰ পৰা আহে যে বনিয়া সমাজ আমিতো বনিয়া হওঁ আৰু আমাৰ মানে প্ৰকৃতি আমাৰ ব্যৱসায় আমাৰ প্ৰকৃতি আমাৰ ব্লাডত যে আছে ব্যৱসায় আছে আৰু ব্যৱসায় কৰাৰ কাৰণেই যে আছে আমি তাৰ পৰা ইয়ালৈ আহিছিলোঁ যে মোৰ ফ'ৰ ফাদাৰ্ছ মোৰ পূৰ্বজ যে আছে সিহঁতে ৰাজস্থানৰ পৰা আহিছিলে কিন্তু এতিয়া মই মানে হাড়ে মূৰে অসমীয়া হওঁ মই নিজৰ পৰিচয়টো অসমীয়া বুলি দিবলৈ বিচাৰোঁ যিহেতু আপোনালোকে সুধিছে ইয়াৰ কাৰণে মই ক'বলগীয়া হৈছে আমাৰ সমাজ বুলি কিন্তু মই অসমীয়া বুলিহে নিজৰ পৰিচয় দিওঁ এয়া আচলতে প্ৰধানমন্ত্ৰীগৰাকীৰ আজি উদ্দেশ্য যে সমগ্ৰ দেশখনতে যি অনৈক্য আছে বা বিভিন্ন জাতি ধৰ্মগোষ্ঠী আছে বা ভাষা সংস্কৃতি আছে তাৰ মাজত যেন ক'ৰবাত একতা আৰু সেইবাবে হয়তো প্ৰধানমন্ত্ৰীয়ে ক'ব বিচাৰিছিলে যে এক ভাৰত শ্ৰেষ্ঠ ভাৰত আৰু আপোনাক দেখি নিশ্চয় লাগিছিল যে এক ভাৰত শ্ৰেষ্ঠ ভাৰত চাওক মই আপোনাক ক'বলৈ বিচাৰিম যে আমিতো ভাৰত যে আছে ভাৰতৰ মূল সংস্কৃতি মূল ধৰ্ম হ'ল সনাতন ধৰ্ম আৰু আমি যে আছে হিন্দু বুলি কওঁ হিন্দু মানে হিন্দু এটা সভ্যতাৰ নাম হিন্দু কোনো ধৰ্ম নহয় ৰিলিজিয়ন নহয় এইটো হ'ল এটা সভ্যতা লিভিং প্ৰচেছ তো মই ইয়াত আমাৰ ভিতৰত যিটো কোৱা হয় যে বসুধৈৱ কুটুম্বকম আমি অকল ভাৰত বা অসম বুলি নহয় গোটেই বিশ্ব আমাৰ এটা পৰিয়াল হয় তো ইয়াৰ কাৰণে অসম যে আছে ভাৰতৰে এটা পাৰ্ট আছে অসমৰ মানুহ তাত গৈ ৰাজস্থানত আছে বা বিভিন্ন ক্ষেত্ৰত আছে বিশ্বত গোটেই বিশ্বত অসমৰ মানুহ আছে তো তেনেহ'লে এইটো কোনো বেলেগ বুলি একোৱেই নহয় এইটো আমি এক ভাৰত মই চৰকাৰৰ যোনটো পদক্ষেপ এইটো যোনটো এক ভাৰত শ্ৰেষ্ঠ ভাৰত যোনটো মানে কাৰ্যক্ৰম তাৰ কাৰণে মই আমাৰ মানে মাননীয় যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ দামোদৰ ভাই মোদীক বহুত ধন্যবাদ দিবলৈ বিচাৰিম যে তেখেত এনেকুৱা এটা কাৰ্যক্ৰম হাতত ল'লে আৰু আমাক সুযোগ দিলে আৰু মই আপোনালোককো দূৰদৰ্শন অসমকো অশেষ ধন্যবাদ দিব বিচাৰোঁ যে আমাক এই সুযোগ দিলে আমাৰ কথা ৰখাৰ কাৰণে আৰু আমাৰ মনৰ ভাৱখিনি যে আপোনাৰ সন্মুখত ৰাখিবলৈ যে দিলে গোটেই অসম বা ভাৰতবাসীৰ সন্মুখত আমি ৰাখিম তাৰ কাৰণে মই দূৰদৰ্শনক অশেষ ধন্যবাদ দিব বিচাৰিম মাৰোৱাৰী সম্প্ৰদায়ৰ গুৰুত্বপূৰ্ণ দিশটো হৈছে পঞ্চায়তী ৰাজ শিক্ষা বাণিজ্য সংস্কৃতি সামাজিক ক্ষেত্ৰত কাম কৰি গৈছে পঞ্চায়তে নিৰ্বাচন নহয় বাছনিৰ জৰিয়তে গঠন কৰা হয় এই পঞ্চায়তী ৰাজ এই আমাৰ মাৰোৱাৰী পঞ্চায়ত যেটো আছে এটো আমাৰ বহুত পুৰণা সংস্থা আছে এটো প্ৰথম গঠন হয় 1935ত 1935ত গঠন হোৱাৰ পিছত আমাৰ পূৰ্বপুৰুষে বহুত ধৰণৰ কাম কৰি গৈছে আমাক ধৰক আজি ইমানটো যেটো আপুনি যে আমাৰ এই সম্পত্তি চাই আছে বা ভৱন চাই আছে সব হিহঁতৰে দি যোৱা আমাৰ হিহঁতৰ যোগদান আছে তাৰপিছত এতিয়া আমাৰ যেটো গঠন যেটো হয় কমিটি এটো আমাৰ ইয়াত 125খন ঘৰ আছে আমাৰ মাৰোৱাৰী অকল 125 খন মাৰোৱাৰী ঘৰ আছে ইয়াৰ আমি সব ঘৰৰ পৰা আমাৰ এটো টোটাল অল মাৰোৱাৰী আর এটো মেম্বার আছে তাৰপিছত এটো যেটো গঠন হয় এটো আমাৰ টার্ম হয় 2 বছৰৰ 2 বছৰ মুৰে মুৰে আমাৰ এটো কমিটিটো খলনি হয় হুজাই চহৰত আছে এখন শ্মশান এই শ্মশানত মৃতকৰ শেষকৃত্য সম্পন্ন কৰিবলৈ বিনামূলীয়া সুবিধা প্ৰদান কৰিছে তেওঁলোকে 1959 চনত আমাৰ সমাজৰ শ্ৰী যুগল কিশোৰ কেডিয়া বাসুদেৱ কেয়াল শ্ৰী জ্বালানাথ পানচাৰী এনেকুৱা কিমান বৰিষ্ঠজন মিলি এইটো চিন্তা কৰিছে কি আমি ইয়াতে বসবাস কৰি আছোঁ কিন্তু যেতিয়া মানুহ ঢুকাব তেতিয়া আমাৰ কাৰণে এটা শ্মশান ভূমিৰ দৰকাৰ আছে তেতিয়া এই শ্মশান ভূমি চৰকাৰৰ পৰা এলট কৰাইছিলে এইটো তেতিয়া আছিলে 42 বিঘা মাটি কিন্তু লাহে 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 এইটো মাটি কম হৈ গ'ল এই শ্মশানৰ নাম দিছে ভূতনাথ শ্মশান ঘাট হিন্দু সৎকাৰ সমিতি কিন্তু হিন্দু সৎকাৰ খালি মাৰোৱাৰী মানুহ ইয়াতে নাহে ইয়াতে সব ধৰ্ম যেটো মানুহ সংস্কাৰ এইটো কৰে অন্তিম সংস্কাৰ কৰিবলৈ আহে সবৰ কাৰণে ইয়াতে আপোনাৰ পাৰমিশন আছে তেখেতৰ খালি ইয়াতে আমি খৰি এসব ফ্ৰী অফ কষ্টত আপনার এইটো ব্যৱস্থা কৰি দিও এই শ্মশানটো ক'ব গ'লে ৰাজহুৱা শ্মশান আছে কিন্তু এটো ৰান এণ্ড মেনেজ বাই মাৰোৱাৰী পঞ্চায়ত আমাৰ বুলি সংস্থা আছে হেতু দি কৰোঁ আৰু এটো সবৰ কাৰণে ফ্ৰী আছে বহুত মানুহ আছে ঢুকোৱাৰ পিছত গৰীব মানুহ আছে সিহঁতে মানে ক্ৰিমেশ্যন কৰাত টান পায় তো সিহঁতৰ কাৰণে আমি এটো একদম পুৰা টোটালি বিনামূলীয়া আছে তাৰ বাহিৰে ধৰক যিকোনো এটা সংস্থা চলাবলৈ পইচাও লাগে এটো আমি না কৰিব নোৱাৰি তো হেতুৰ কাৰণে আমি যদি কোনোবা ধনী মানুহ ঢুকাইছে সিহঁতে যদি আমাক ডোনেট কৰে তো আমি ডোনেশ্যনো লওঁ তো ইতিমধ্যে আমাৰ এটো ভূমিটো প্ৰথম আমাৰ আছিলে 42 বিঘা জমিন আমাক চৰকাৰৰ পৰা এলট হৈছিলে কিন্তু ধৰক কালান্তৰত
আমাৰ বহুত কিবা আমাৰ উদাসীনতা ক'ব পাৰে বা কিবা কিবি এইটো ফ্ৰডো ক'ব পাৰে আমাৰ বহুত জমি ইয়াৰ পৰা আমাৰ ওলাই গ'ল এতিয়া আমাৰ মাত্ৰ 5 বিঘা জমিন আমাৰ ইয়াত আণ্ডাৰত আছে সেইটো আমি এতিয়া চাৰিওফালে দি বাউণ্ডাৰী দি এইটো হেৰি কৰিলোঁ ইতিমধ্যে আমাৰ অলপ ডিসপুট আছিলে সেইটো আমি শেষ কৰি এতিয়া আমি বাউণ্ডাৰী দিছোঁ মাৰোৱাৰী যুৱ মঞ্চয়ো বহু সময়ত সমাজৰ প্ৰতি আগবঢ়াই আহিছে অৱদান বিনামূলীয়া চিকিৎসা সেৱা ৰক্তদান শিবিৰ বিনামূলীয়া পানী যোগানৰ দৰে উন্নয়নমূলক কাম কৰি আহিছে তেওঁলোকে অমৃতধাৰা এটা শীতল পানীয়ৰ ফিল্টাৰ আৰু এই পানী দিয়া হৈছে যুৱ মঞ্চৰ ফালৰ পৰা মাৰোৱাৰী যুৱ মঞ্চ হোজাই ব্ৰাঞ্চ আৰু এইটোৰ নাম দিয়া হৈছে অমৃতধাৰা স্কুলত যিসকল ছাত্ৰ ছাত্ৰী আছে গৰমৰ দিনত বা তেওঁলোকক বিভিন্ন সময়ত পানীৰ প্ৰয়োজন হয় পৰিষ্কাৰ পানী লগতে পৰিষ্কাৰৰ লগত শীতল পানী এই গৰমত বহুতে শীতল পানী খাব বিচাৰে তেওঁলোকৰ বাবে এইটো অমৃতধাৰা ইয়াতে দিয়া হৈছে আৰু যুৱ মঞ্চৰ ফালৰ পৰা এটা প্ৰশংসনীয় কাম বুলি ক'ব পাৰি আমি ইয়াত মাৰোৱাৰী যুৱ মঞ্চত ইয়াত আমি ব্লাড কেম্প কৰি থাকোঁ তাৰপিছত কোনোবা যদি আমাক ফোন আহি থাকে কি ব্লাড লাগে বুলি তো আমি এৰেঞ্জ কৰাই দিওঁ তাৰপিছত কিবা বিয়া চিয়া হ'ব দুখীয়া মানুহ এইটো মই হেল্প কৰি আছোঁ তাৰপিছত আমাৰ এম্বুলেঞ্চো চলি আছে মানে মিনিমাম চাৰ্জেছত আমি এম্বুলেঞ্চ চলাই আছোঁ তাৰপিছত 2-3টা জেগাত আমি এইটো খোৱা পানী অমৃতধাৰা লগাইছোঁ আৰু আমাৰ ইয়াত যে আমাৰ যুৱ মঞ্চৰ যুৱ ভৱন আছে ইয়াত এইটোত মানে দুখীয়া মানুহ যদি কোনোবা বিয়া কৰিব লাগে তো আমি একদম মিনিমাম চাৰ্জেছত আমি জায়গাটো মানে মই দি দিওঁ আমি কি বিয়া চিয়া পাতিব পাৰে কিবা হেল্প কৰিব লাগিলে আমি হেল্পো কৰি থাকোঁ আৰু ফুড পেকেট এইবিলাক ফ্লাড হ'লে আমি যাওঁ কোভিডৰ টাইমতো আমি মানুহক বহুত হেল্প কৰিছোঁ কিবা ফ্লাড হ'লে আমি মানে আমাৰ বিভিন্ন ধৰণৰ প্ৰকল্প আমাৰ হোজাই চলি থাকে মানে অন্যান্য সমাজৰ লগত এনে আমাৰ এসময়ত আমাৰ ইয়াত চকু পৰীক্ষা আৰু অস্ত্ৰোপচাৰ কৰা হৈছিলে দুখীয়া ৰাইজৰ বাবে বিনামূলীয়াকৈ আৰু মাজে মাজে যেনে আমাৰ ব্লাড ডোনেশ্যন ছাৰ্ভিচ কেম্প কৰা হয় দৰকাৰী মানুহক আমি মানে ব্লাড দিয়াটো সুবিধা কৰি দিওঁ যোগান ধৰাটো সুবিধা কৰি দিওঁ আমাৰ অমৃতধাৰা বুলি এটা স্থায়ী প্ৰকল্প আছে এইটো আমাৰ বৰ্তমান হোজাই 3টা ঠাইত চলি আছে আৰু আমাৰ এটা ভৱন আছে ইয়াত আমাৰ মাৰোৱাৰী যুৱ মঞ্চ ভৱন বুলি সকলোৱে গম পায় আমাৰ হোজাই তাত বিয়া কৰিব পৰা ভাল এটা সুবিধা দিয়া হৈছে আমি আৰু তাত যদি কোনোবা দুখীয়া মানুহে যদি বিয়া দিব খোজে নিজৰ ল'ৰা ছোৱালীক তাত আমি অতি কম খৰচত তাত আমি বিয়া পাতিবৰ সুবিধা কৰি দিওঁ মাজে মাজে আমাৰ শাখাৰ পৰা ইয়াত দুখীয়া ছোৱালীবোৰৰ কাৰণে সমূহীয়া বিবাহ পাতা হয় তাতো আমি মানে অলপ সহায় কৰি দিওঁ আৰু বিভিন্ন সময়ত যেতিয়া সমাজে যিখিনি দৰকাৰ হয় আমাৰ যুৱ মঞ্চ সদায় তাত মানে মানুহৰ সহায় কৰিবৰ বাবে আগুৱাই আহে सन 1982 চনত অল ইণ্ডিয়া মাৰোৱাৰী যুৱ মঞ্চ অন্তৰ্গত আমি মাৰোৱাৰী যুৱ মঞ্চ বুলি এটা আমাৰ ইউথ উইংত কেনেকুৱা আমি সামাজিক কাম বা আমাৰ সোসাইটিৰ ডেভেলপমেণ্টৰ কাৰণে আগবঢ়াব পাৰোঁ তাৰ কাৰণে আমি মাৰোৱাৰী যুৱ মঞ্চ বুলি এটা সংস্থা ইয়াত স্থাপন কৰিলোঁ তাৰ 1982 পৰা এইটো সংস্থা চলি আছে কিন্তু মাৰোৱাৰী যুৱ মঞ্চ ভৱনটো যে আছে 1984ত এইটো নিৰ্মাণ কৰা হ'ল সেই ভৱনত আমি সব বিভিন্ন জনগোষ্ঠীৰ মানুহ ইয়াত বিয়া চিয়া পাতে কিবা মিটিং হ'লে পাতে এইটো ৰাজনৈতিক মিটিং হওক বা আমাৰ সামাজিক মিটিং হওক বা যিকোনো ধৰণৰ মিটিং হওক ইয়াতে আমি পাতা হ'ল আৰু মাৰোৱাৰী যুৱ মঞ্চে এটা ৰাজনৈতিক অৰ্গেনাইজেশ্যন নহয় এইটো সামাজিক অৰ্গেনাইজেশ্যন তাৰ তলত আমি ব্লাড ডোনেশ্যন কেম্প আই কেম্প আৰু ফ্লাড ৰিলিফ যি ধৰণৰ আমাৰ ৰিলিফ লাগে যি ধৰণৰ আমাৰ সহায় লাগে মানুহক আমি দিবলৈ সাজু থাকোঁ শ্ৰী মাৰোৱাৰী পঞ্চায়ত আণ্ডাৰত আমি যেতিয়া অনুভৱ কৰিলোঁ আমাৰ ইয়াত ছাত্ৰ ছাত্ৰীৰ কাৰণে হাইস্কুল নাই তেতিয়া 1963 চনত আমি গান্ধী বিদ্যাপীঠ হাইস্কুল নামত এটা হিন্দী মাধ্যমত এটা স্কুল ইয়াত আৰম্ভ কৰিলোঁ এই স্কুলৰ জগত আমাৰ ছাত্ৰাবাসৰ এটা জেগাৰ পৰিলে বিভিন্ন ঠাইৰ পৰা ষ্টুডেণ্ট ইয়াত আহিব তেতিয়া 1963 চনত আমি ছাত্ৰাবাস নিৰ্মাণ কৰিলোঁ এই ছাত্ৰাবাস নিৰ্মাণ কৰাৰ লগে লগে এই ল'ৰা ছোৱালীৰ কাৰণে এটা ফিল্ড ৰাখিছিলে ময়দান খেলকুদ ধেমালিৰ কাৰণে তেতিয়া আমি এই ভাৰত ফিল্ডত ইয়াত নিৰ্মাণ কৰা হ'ল এই ভাৰত ফিল্ডত
হকি ফুটবল ক্ৰিকেট বিভিন্ন ধৰণৰ খেল ধেমালি হয় আৰু তাৰ লগে লগে ইয়াত ভাৰত চাৰ্কাছ বুলি এজন আহিছিলে ইয়াতে পাতিছিলে ভাৰত চাৰ্কাছ তাৰ নামত এইটো আমি ভাৰত ফিল্ড নামকৰণ কৰা হ'ল আধ্যাত্মিক ক্ষেত্ৰতো তেওঁলোকে অসমীয়া সমাজৰ সৈতে মিলি ধৰ্মীয় চৰ্চা কৰি আহিছে তেওঁলোকে নামঘৰত যাবলৈ আৰম্ভ কৰিছে লগতে তেওঁলোকে নিৰ্মাণ কৰা মন্দিৰসমূহতো অসমীয়া লোকসকলে সেৱা আগবঢ়াবলৈ বিভিন্ন সময়ত যোৱা পৰিলক্ষিত হয় অসমীয়া সংস্কৃতিৰ সৈতে একাত্মক হৈ গৈছে মাৰোৱাৰীসকল সত্ৰীয় নৃত্যৰ পৰা আৰম্ভ কৰি বিহুলৈকে সকলোতে অংশগ্ৰহণ কৰে মাৰোৱাৰীসকলে বহুত ভাল লাগিছে আৰু শিকোৱাটো মই মোৰ মাৰ পৰা শিকিছোঁ মোৰ মা ক্লাছিকেলি ট্ৰেইনড কথক ডান্সাৰ হয় আৰু তেওঁ সত্ৰীয়া আজি আমি যোনটো মানে কৰিছোঁ ডান্সটো এইটো মোৰ মায়ে শিকাইছে দশৱতাৰ সত্ৰীয়া নাচি ভাল লাগে লাগে তোমাৰ মাৰোৱাৰী হিচাপে মাৰোৱাৰী ডান্স জানা নে নাজানা জানো ঘুমাৰো কৰিছোঁ মই ইয়াতে কৰিছোঁ ঘুমাৰ হেৰিয়ে নাচিছে অসমীয়া তোমাৰ ফ্ৰেণ্ড অবভিয়াছলি নাচিছে আমি দুজনী সৰুৰ পৰা আমি দুগৰাকী মানে সৰুৰে পৰাই একেলগে নৃত্য কৰোঁ আৰু তাতকৈ বেছি সৌভাগ্যৰ বিষয় এইটোৱে যে আমি এনেকুৱা এখন জিলাত বসবাস কৰিছোঁ যিখন জিলাত প্ৰত্যেকটো জনগোষ্ঠীয়ে সমানে গুৰুত্ব প্ৰদান কৰা হয় আচলতে আমি এতিয়া ইয়াৰে এটা ডাঙৰ উদাহৰণ দিবলৈ গ'লে আমি দুগৰাকীয়ে মানে ক'বলৈ বিচাৰিছোঁ মই যিহেতু তেওঁ এগৰাকী মাৰোৱাৰী ছোৱালী মই এগৰাকী অসমীয়া ছোৱালী কিন্তু তথাপিও আমি মাৰোৱাৰী কালচাৰটো আমি একেলগে এডপ্ট কৰিছোঁ অসমীয়াটো একেলগে আগুৱাই নিছোঁ গতিকে সেইটো আমাৰ বাবে অতি গৌৰৱৰ কথা আৰু মই বহুত সুখী আৰু এওঁৰ মাক মোৰ গুৰু হয় সৰুৰে পৰা মই এখেতৰ ওচৰতে শিকা গতিকে সিমানেই আৰু প্ৰিয় দৰ্শক হোজাই চহৰখনত বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে বহু সময় আগৰে পৰা মাৰোৱাৰী সম্প্ৰদায়ৰ লোকসকলো বসবাস কৰি আহিছে তেওঁলোকে সংস্কৃতিৰ আদান প্ৰদান কৰি যেন একতাৰ দোলেৰে বান্ধ খাই আছে সকলোৰে সৈতে বিশেষকৈ ইয়াতে দেখিবলৈ পোৱা গৈছে যে অসমীয়া সংস্কৃতিও আঁকোৱালি লৈছে মাৰোৱাৰী সম্প্ৰদায়ৰ লোকসকলে ইয়াৰ লগে লগে আজিৰ এই অনুষ্ঠানৰ পৰা মই ভাস্কৰ জ্যোতিয়ে বিদায় লৈছোঁ আন এটি খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে